নমস্কাৰ। মই আজি বিশেষ কাৰণ এটাত ভিডিঅ'টো বনালোঁ। আপোনালোকে সম্পূৰ্ণ চাব আৰু তাত যদি কিবা মই ভুল কথা কৈছোঁ তেতিয়াহ'লে মোক ক্ষমা কৰিব। প্ৰথমেই মই আপোনালোকক কৈ লৈছোঁ। কথাটো হ'ল যে আজি প্ৰায় 2 মাহমানৰ আগতে মই ক্লাছ 10ৰ কেইজনমান মানে ছাত্ৰ ছাত্ৰীক মই টিউশ্যন লৈছিলোঁ আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ সকলোৰে পে'মেণ্টটো মোক ক্লিয়াৰলি কৰিলে, কিন্তু এগৰাকী ছাত্ৰীয়ে মোক পে'মেণ্টটো কৰা নাছিলে। টিউশ্যন যিটো মই ফিজটো পাব লগা আছিলে সেইটো মোক পে'মেণ্ট কৰা নাছিলে। তো মই প্ৰায় এসপ্তাহমানৰ আগতে কল কৰিছিলোঁ গাৰ্জেণ্টলৈ। কল কৰোঁতে তেতিয়া তাইৰ মাকে উঠাইছে। মাকে ফোনটো উঠাই পেলাই কৈছে, হয় কোনে কৈছে? মই কৈছোঁ মই এনেকৈ তেনেকৈ আপোনাৰ জীয়েকক টিউশ্যন লোৱা পূজাই কৈছোঁ। তেতিয়া কৈছে কওকচোন, কোৱাচোন কি হ'ল? তাৰপিছত মই কৈছোঁ খুৰী, মোৰ বিশেষ অসুবিধা হৈছিলে, পাৰে যদি মোক টিউশ্যন পইচাটো দিবচোন। আৰু তেনেকৈ কোৱাৰ পিছত মানুহজনে কিমান পাবা? আৰু মই তাৰ পে'মেণ্টটো ক'লোঁ, কিমানটো পাবলৈ আছোঁ সেইটো ক'লোঁ। তাৰপিছত ঠিক আছে বাৰু হ'ব দিয়াচোন এনেকৈ বুলি কৈছে। বৰ্তমান মোৰ হাতত নাই, পিছত বাৰু চাম বুলি এনেকৈ ক'লে। কোৱাৰ পিছত আকৌ 3 দিনমানৰ পিছত মই পুনৰ কল কৰিছোঁ। কল কৰোঁতে মোৰ বিশেষ জৰুৰী হৈ আছে, সেই গতিকে মই ফোন কৰিলোঁ। ফোন কৰি পেলাই ক'লোঁ বোলো খুৰী, আপোনাক যে সেইদিনাখন কৈছিলোঁ মোক এতিয়া মানে বিশেষ কাৰণে বহুত দৰকাৰ হৈছে, গতিকে পাৰে যদি মোক কিবা এটা আধামান হ'লেও মোক দিয়কচোন। তেতিয়া কৈছে, ঘপককৈ কৈছে, পইচা তুমি যে টিউশ্যন লৈছিলা মোৰ ছোৱালীজনীক, তুমি গাৰ্জেণ্টক সুধিছিলা নেকি? মোক সুধি লৈছিলা নেকি টিউশ্যন? এনেকৈ কৈছে। তাৰপিছত মই তেতিয়া কৈছোঁ, কিয় আপুনি গম নাপায় নেকি টিউশ্যন লোৱা? আপোনাৰ ছোৱালীয়ে যে মোৰ ঠাইত টিউশ্যন লৈছে আপুনি গম নাপায় নেকি? কৈছে নাই নাপাওঁ। মই বোলো ইমান ৰাতিপুৱা, মই ভাটিবেলা মানে আৰু ৰাতিপুৱা টাইমত লৈছিলোঁ, 2টা টাইমতে আহে। তো 2টা টাইমতে মই যে আপুনি যে ছোৱালীজনী যে ঘৰৰ পৰা 2টা টাইমত ওলাই আহে, মেট্ৰিক দিয়া কেণ্ডিডেট, আপোনালোকে বিচাৰ সঁচাৰ নকৰে নেকি? মানে ক'ত গৈছে কি নুসুধে নেকি? তেতিয়া মাকে কৈছে, বোলে সোধোঁ, কৈছে সিহঁতৰ লগত এনেই যাওঁ, ওলাই যাওঁ এনেই এনেকৈ বুলি কৈছে। মই বোলো হয় নেকি? মানে এনেই ক'ৰবাত থাকে আৰু টিউশ্যন লোৱাখিনি সময়ত এনেকৈ ন? তাৰপাছত মোৰ মানে বেয়া লাগিছে, হাৰে আপুনি নাজানে। তেতিয়া মই মানে কৈছোঁ যে চাওক, তাই মোৰ আগতে যেতিয়া টিউশ্যন নোলোৱাৰ আগত মোক ঘৰলৈ আহিছিলে, সুধিছিলে যে টিউশ্যনৰ ফিজটো কিমান, কি পঢ়াবা, এনেকৈ ডিটেইলছ সুধিব আহিছিলে। তেতিয়াতো মই সকলোখিনি কৈ দিছোঁ যে এনেকৈ তেনেকৈ ফিজ হ'ব আৰু অমুক ছাবজেক্টকেইটা মই পঢ়াম। তেতিয়াতো তাই কৈছে ঠিক আছে মই ঘৰত সুধি লওঁ, কাৰণ টকাটো বহুত মানে দুখীয়া ঘৰৰ যিহেতুকে, মানে মইতো বহুত কম লৈছোঁ, জেনেৰেলি বহুত কম লৈছোঁ, যে পঢ়ি পাছ কৰি যাওক, মোৰ সেইটোও চাব লাগিব। একেবাৰে একো নোলোৱাকৈতো পঢ়াব নোৱাৰোঁ, যিহেতুকে মই বোৱাৰী হয় ন, মোৰো এখন ঘৰ আছে, গতিকে মই বহুত কমেই হেৰি কৰিছোঁ। তথাপিতো কৈছিলোঁ। তাৰপিছত তাই গাৰ্জেণ্টক তাৰ 3 দিনমানৰ পাছত আহিছে যে মোক মায়ে ল'ব দিছে টিউশ্যন, মই সেই গতিকে আহিছোঁ। মই বোলো ঠিক আছে আহা। পিছত যেতিয়া মোক এনেকৈ কৈছে, মানে বিৰাট মোৰ মানে দুখ লাগিছে। মই কৈছোঁ, মানে মনতে ভাৱ হৈছোঁ, মানুহজনীয়ে মোক কিয় এনেকৈ ক'লে? আৰু জীয়েকে টিউশ্যন ল'ব আহিছে, মাকে কোনো গাৰ্জেণ্টে নজনাকৈ নাথাকে। ক্লাছ 10ৰ ষ্টুডেণ্ট, মানে মাকৰ মানে সন্তানৰ প্ৰতি এইটোৱে ৰেচপন্স বুজাই দিলে। পঢ়া শুনা কোনো মানে ক্লাছ 10ৰ ষ্টুডেণ্ট এগৰাকী ক'ত গৈছে, ক'ত এইটো মানে মানে কিবা উদঙীয়া গৰু বুলি যে কয়, উদঙীয়া গৰুৰ নিচিনা মানে এৰি দিছে। আৰু কথাটো হ'ল সেই তেনেকুৱা। মানে মোৰ বহুত বেয়া লাগিছে। পইচাটো ডাঙৰ কথা নহয়, কিন্তু মিছা কথাটো কিয় ক'লে? তেখেতে দিব পৰা নাই, মোক কওক যে মোৰ এনেকৈ তেনেকৈ অসুবিধা হৈছে, মই এতিয়া দিব নোৱাৰিম, মই লাহে লাহে দিম। সেইটো নাই, সেইটো মই এৰি দিছোঁ, নেলাগে মোক দিবলৈ। বোলে মই তোমাক সম্পূৰ্ণখিনি দিব নোৱাৰোঁ, মই এইকেইটা টকা দিছোঁ, তুমি ইমানতে কৰা। ঠিক আছে, তেনেকৈ কোৱা হয়, মই একো নাই। কিন্তু মানে ডাইৰেক্ট যেতিয়া ক'লে মই নাজানো, আৰু শেষত কৈছে যে মই নাজানো, তাইক সুধিবা, তাই টিউশ্যন লৈছিলে, তাইক সুধিবা পইচাৰ কথা, মই নাজানো। বোলো ঠিক আছে, তাইৰ নাম্বাৰটো দিয়ক। কৈছে নাই, তাই এতিয়া মোমায়েকৰ ঘৰত, অলৰেডি তাই পলাই গৈছে। কিন্তু মই আজি এইখিনি কথা ক'বলৈ মানে মোৰ কিহৰ কাৰণে নাজানো, মোৰ নিজৰে বহুত বেয়া লাগিছে। কিন্তু ঘৰৰ গাৰ্জেণ্ট, মোৰ মাৰ মানে খং উঠি গৈছে।
মায়ে কৈছে যে তেতিয়া মায়ে কৈছে যে আপোনাৰ জীয়েক কিয় মিছা কথা কৈছে, আপোনাৰ জীয়েক দেখোন পলাই গৈছে। তেতিয়া মই মানে মায়ে আৰু বেয়াকৈ নকওঁ বুলি মই ফোনটো কাটি দিলোঁ। চাওকচোন মানুহৰ বিবেক বিবেচনা। মই আজি আপোনালোকৰ আগত অৱগত কৰিছোঁ, মোৰ কিবা তাত ভুল আছিলে নেকি পইচা বিচৰাৰ? আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবচোন, ভুলটো মোৰ আছিলে নে সি ছাত্ৰীগৰাকীৰ আছিলে? ধন্যবাদ।